গুৰেশ্বৰৰ সমীপৱৰ্তী গাজবাৰীত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহগোঁসা উৎসৱ পালন। ৰঙালী বিহুক লৈ ৰাজ্যত অব্যাহত আছে ব্যাপক উৎসাহ উদ্দীপনা। ইয়াৰ মাজতে অসমৰ অন্যতম জনগোষ্ঠী শৰণীয়া কছাৰীসকলে গুৰেশ্বৰৰ সমীপৱৰ্তী গাজবাৰীত বাঁহগোঁসা উৎসৱ পালন কৰে। প্ৰতি বছৰৰ দৰে এইবেলিও গাজবাৰীত শৰণীয়া কছাৰীৰ লোকসকলে গাঁৱৰ নামঘৰত এডাল বাঁহত গাখীৰ ঢালি তেল সেন্দুৰ সানি পৰম্পৰাগতভাৱে বাঁহগোঁসাই সজায়। ইয়াৰ পিছতে গাঁওখনৰ ৰাইজে একত্ৰিত হৈ ঘৰে ঘৰে বাঁহগোঁসাইক পৰিভ্ৰমণ কৰোৱায়। ঘৰৰ লোকসকলেও অপায় অমংগল দূৰ কৰাৰ লগতে কৃষি কাৰ্যত নদন বদন হোৱাৰ কামনা কৰি বাঁহগোঁসাইক প্ৰাৰ্থনা জনায়। গাঁওখনত বাঁহগোঁসাইক পৰিভ্ৰমণ কৰা ৰাইজেও গৃহস্থৰ মংগল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে। আমি শৰণীয়া জনগোষ্ঠীৰ যিখিনি মানুহ আছোঁ এই মানুহখিনিয়ে মন্দিৰত সমবেত হওঁ আৰু সমবেত হৈ নিশা পুৱা ৮ বজাৰ পৰা আমি বাঁহগোঁসাই ফুৰোৱা আমি আৰম্ভ কৰোঁ। আৰু ইয়াৰ তাৎপৰ্যপূৰ্ণ এইটোৱে যে আমি প্ৰতি ঘৰতে এই গোঁসাইটো আমি লৈ যাওঁ চোতাললৈকে আৰু তাত গৃহস্থই শৰাই নৈবেদ্য আগবঢ়ায় আৰু যিখিনি মানুহ সেই চোতাললৈকে যায় সেই মানুহখিনিয়ে গৃহস্থক বছৰটো যেন ভালে কুশলে যায় তাৰ বাবে আশীৰ্বাদ দিয়ে। আৰু উল্লেখ্য যে আমি এই গোঁসাই ডাঙৰীয়া বুঢ়া ডাঙৰীয়াক আমি শিৱ হিচাপে জ্ঞান কৰোঁ আৰু সেয়ে প্ৰতি বছৰে উলহ-মালহে আমাৰ শৰণীয়া জনগোষ্ঠীটোৱে এই অনুষ্ঠানটো পালন কৰি আহিছে। আমি জনগোষ্ঠীটোৰ ভিতৰত আমি বুঢ়া ডাঙৰীয়াক যিহেতুকে শিৱ হিচাপে জ্ঞান কৰোঁ আৰু শিৱ হিচাপে আমি যিহেতুকে মানো, গতিকে তেওঁক সৰগত কৰিয়ে আমাৰ শৰণীয়া জনগোষ্ঠীটোৱে এই পহিলা বহাগত বাঁহগোঁসাই উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ লগতে আমি এইটোও আশা কৰোঁ যে শস্যৰে নদন বদন হওক, শৰণীয়া জনগোষ্ঠীটো ভালে কুশলে থাকক। মূল কথাটো এইটোৱে। গতিকে আমি সদশেষত অসমবাসী ৰাইজক এই বাঁহগোঁসাই উৎসৱ তৰফৰ পৰা এই যিটো বাঁহগোঁসাই উৎসৱ মূলতঃ কৃষিভিত্তিক উৎসৱ, এইটো নিঃসন্দেহে কৃষিভিত্তিক উৎসৱ। গতিকে বীজ সিঁচাৰ সময়, সেয়েহে এই সময়ত আমি বাঁহগোঁসাইটো আমি পৰম্পৰাগতভাৱে এই পহিলা বহাগত আমি পালন কৰি আহিছোঁ। হয়তো ঠাই বিশেষে বহাগ মাহৰ 6 তাৰিখলৈকে এই উৎসৱটো পালন কৰা হয়। আমি কিন্তু ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।